का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। সমন্বিত ধান আৰু মীন পালন অসমৰ আৰ্থ-সামাজিক পটভূমিত এক বাস্তৱিক সিদ্ধান্ত। অসমৰ যিহেতু মূল কৃষি ধান আৰু বেছিভাগ কৃষকেই ধান খেতি কৰে, গতিকে ধানৰ সমন্বয়ত মীন পালন কৰি ধানৰ উৎপাদন বৃদ্ধিক প্ৰশস্ত কৰাৰ লগতে মাছৰ উৎপাদনো উপৰঞ্চি হিচাপে পাব পাৰি। ফলত সামগ্ৰিকভাৱে কৃষকৰ আয় বৃদ্ধি সুনিশ্চিত হয়। বিশ্ব বেংকৰ অৰ্থসাহায্যৰ ৰূপায়িত অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্পৰ জৰিয়তে সমন্বিত ধান আৰু মীন পালন কৌশলক পোষকতা কৰা হৈছে। এই কৌশলৰ সফলতাই পাৰ্শ্বৱৰ্তী আন বহু কৃষকক সমন্বিত কৌশলটিৰ প্ৰতি আকৰ্ষিত কৰিছে। এই নিশ্চিতভাৱে অসমৰ কৃষিখণ্ডৰ বাবে আশাৰ বতৰা। গোৱালপাৰা জিলাৰ মাৰকুলা অঞ্চলৰ কল্যাণ কৃষক উৎপাদক গোটে বিশ্ব বেংকৰ অৰ্থসাহায্যৰে ৰূপায়িত অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্পৰ আওতাৰে সমন্বিত ধান আৰু মীন পালন কৰি লাভৱান হৈছে। মুঠ 7.6 হেক্টৰ ধাননি ভূমি বিশিষ্ট 14জন হিতাধিকাৰীয়ে এই গোটটি গঠন কৰি আঁচনিখন ৰূপায়ণ কৰিছে। গোটটিৰ সভাপতি আব্দুল ৱাৰি সিকদাৰ আৰু সম্পাদক ৰহিমা খাতুনে আমাক জনাইছিল এনেদৰে। আপোনালোকৰ কিমানজন হিতাধিকাৰী আছে, মানে কিমানজন আপোনালোকৰ এনেকুৱা ধৰণৰ মীন পালক বা কৃষক আছে আৰু কি কৰি আছে অকমান কওকচোন। আমাৰ হিতাধিকাৰী 14জন আছে। 14জন আছে। মুঠতে কিমান জলকালি হ'ব বা কিমান ভূমিকালি হ'ব? 7.6 হেক্টৰ। সুন্দৰ। এই সকলোখিনি মানুহ আপোনালোকে লগ হৈছে, তাৰমানে হয়, লগ হৈ আপোনালোকে কৰি আছে। কি কি কৰিব লাগিব অকমান কওকচোন। ইয়াতে মাছ পুহিব লাগিব আৰু ধান খেতি কৰিব লাগিব। মানে ধানো কৰিব, মাছো কৰিব। এই দুইটা একেলগে কৰাৰ ফলত লাভ কি হ'ব? আমাৰ ধানৰো লাভ হ'ব, মানে ধানৰ উৎপাদনটো বাঢ়ি যাব, মাছৰ উৎপাদন বাঢ়ি যাব। তাৰমানে একেটা ঠাইৰ পৰা আপুনি দুটা উৎপাদন পাব, নহয় জানো? এই কথাখিনি আপোনালোকক কোনে শিকাই দিছে? কোনে আপোনালোকক দিহা পৰামৰ্শ দিছে? আমাৰ মীন বিভাগৰ মানুহ আহিছে, তেওঁলোকে আহি দিহা পৰামৰ্শ দিছে, নহয় জানো? তেওঁলোকে তাৰ আগতে আপোনালোকক যে আঁচনিখনৰ আগতে কিবা সভা ইয়াত অনুষ্ঠিত কৰিছিল নেকি? সভা বা আপোনালোকৰ লগত এটা আলোচনা কৰিছে? তাত আপোনালোকে গোটেইখিনি বুজাই দিছে। এতিয়া আপোনালোকে যিখিনি কাম ইয়াত কৰি আছে, এই কামখিনি কৰি আপোনালোকে এতিয়ালৈকে যিখিনি অগ্ৰগতি, এইটো কেনেকুৱা পাইছে? ভাল পাইছে নে? ভালে পাইছে। তাৰমানে আপোনালোকে ভাবিছে যে এই কামটো কৰিলে আপোনালোকৰ লাভ বেছি হ'ব। আগতেতো আপোনালোকে এনেকুৱা ধৰণৰ একেলগে ধান আৰু মাছৰ খেতি কৰা নাছিল। এইবাৰ আপোনালোকে কৰিছে আৰু এতিয়ালৈকে আপোনালোকে দেখিছে যে ফলাফলটো ভাল, নহয় জানো? আপোনালোকক দেখি ওচৰৰ যিবিলাক মানুহৰ অকল ধান খেতি আছে, মাছ খেতি লগত সংযোজন কৰা নাই, তেওঁলোকৰ দুই এজন আহিছে নেকি কথাটো জানিবৰ কাৰণে বা সুধিবৰ কাৰণে? আহিছে। আপোনালোকৰ পৰা পৰামৰ্শ লৈছে? তেওঁলোকে কি কৈছে? তেওঁলোকে ভালে কৈছে। তেওঁলোকো মানে নিজে কৰাৰ কাৰণে ইচ্ছা কৰিছে। ভৱিষ্যতে তেওঁলোকে নিজে কৰিব। এই প্ৰকল্পটোৰ ৰূপায়ণত জিলা মীন বিভাগ ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। গোট গঠন কৰাৰ পৰা কাৰিকৰী সহযোগিতা প্ৰদানলৈকে জিলা মীন বিভাগৰ বিষয়া কৰ্মচাৰীয়ে হিতাধিকাৰীসকলক উদ্বুদ্ধ কৰিছে। ক্ষেত্ৰ প্ৰস্তুত, ধানৰ জাত নিৰ্বাচন, পোনা মেলন, প্ৰজাতি নিৰ্বাচন আদি তদাৰক কৰিছে সংশ্লিষ্ট বিষয়ক বিভাগীয় বিষয়াই। ক্ষেত্ৰত লগ পাইছিলো সংশ্লিষ্ট মীন উন্নয়ন বিষয়া শহীদুল ইছলামক। আহকচোন বিষয়াগৰাকীৰ লগত কিছু বাৰ্তালাপ কৰোঁ। আপোনালোকে এই সমন্বিত মীন আৰু ধান পালন
অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্পৰ জৰিয়তে এই আঁচনিখন ৰূপায়ণ কৰি আছে এই গোটেই আঁচনিখনৰ মূল ধাৰণাটো বা এই কৌশলটোত আপোনালোকে কেনেধৰণে কাম কাজ কৰে বা আপোনালোকৰ ইপ্সিত উদ্দেশ্য কি অকমান ক'ব নেকি আমি এইটো যেটো ধানৰ লগত মাছ চাষ এইটো মানে আমাৰ ইয়াতে যেটো মাৰকুলা জিপিৰ আণ্ডাৰতে আমি ইয়াতে 14 জনীয়া এটা গ্ৰুপ মানে এই গ্ৰুপ বনাই লওঁ আৰু তাতে 7.6 ৱাটাৰ এৰিয়া মানে প্লাস পেডি এইখিনি লৈ পেলাই আমি এইখিনি মানে এৰিয়া আমি কভাৰ কৰোঁ ইয়াতে প্ৰথমে ইহঁতক আমি এটা এৱাৰনেছ প্ৰগ্ৰাম পাতি পেলাই ইহঁতৰ মূল উদ্দেশ্যটা ব্যাখ্যা কৰোঁ যে একেটা প্লটতে কেনেকৈ দুটা মানে ডাবল বেনিফিট পোৱা যায় সেই বস্তুটো সিহঁতক অলপ ভালদৰে আমি বুজাই দিওঁ তো যে মানে ধানখিনি কাটাৰ পিছত সেইটো খাদ্যখিনি ইয়াৰ পৰাই পাই পেলাই ইহঁতৰ যিটো খাদ্যৰ পৰিমাণটো বহুত পৰিমাণে কম হৈ যাব গতিকে সেইফালৰ পৰা এটা খাদ্য কমি আহিল কষ্ট প্ৰডাকশ্যনটো কমি আহিল গতিকে একেটা প্লটৰ পৰা ধান প্লাছ মাছ দুটা প্ৰডাকশ্যন একেলগে পাব আৰু তাৰ আগতে যিখিনি ইয়াত আপোনালোকৰ কৰিব লগা কাম গোটেই আপোনালোকৰ মানে ভূমিটো আপোনাৰ সেই অনুকূল হিচাপত আন্তঃগাঁথনিটো সাজু কৰি ল'ব লাগিব সেইখিনি কি কাম কৰে তেতিয়া প্ৰথমতে আমি এতিয়া আমাৰ ডিপাৰ্টমেণ্টৰ গভৰ্ণমেণ্ট আসামৰ ফিচাৰী ডিপাৰ্টমেণ্টৰ পৰা অলৰেডি আমি চিভিলৰ কাম প্ৰথম কৰি লৈছো যে এটা প্লটৰে মানে 1/3 একচুয়ালি ফিচাৰীটো আমি মানে গোটেই যেটো অঞ্চল যত আপুনি কামটো কৰিব বা আঁচনিখন ৰূপায়ণ কৰিব তাৰ 1/3 আপোনালোকে পন থাকিব লাগিব মানে ওয়াটাৰ পুখুৰী হৈ থাকিব লাগিব বাকি মানে 2 ভাগ মানে সেইখিনি পেডিৰ লগত মানে পেডিকালচাৰৰ কাৰণে মানে পুখুৰীটো এঠাইতে হ'ব লাগিব বুলিটো কথা নাই এটা মানে মাজতে হ'ব পাৰে বা দুটা সাইজ যদি পেডি প্লট বিলাক থাকে তেতিয়া গোটেই যেটো ভূমিকালি তাৰ 1/3 ফিচাৰী হ'ব লাগিব হয় তাৰপিছত ঠিকনা তেনেকৈ প্ৰিপাৰেচন কৰি মানে চাপা কৰি লওঁ আৰু ধানৰ ক্ষেত্ৰত আমি একচুয়ালি দুটা ক্ৰপৰ কাৰণে আমি ইহঁতক দিয়া পৰামৰ্শ দিছো আৰু এইটো একচুয়ালি বিনা 11 যেটো ধান বিনা 11 সেই ধানটোৰ সুবিধা কি আছে সেইটো প্ৰডাকশ্যনটো ভাল হয় মানে প্ৰডাকশ্যনটো মানে 25 বা 30 মনলৈকে তেনেকুৱা প্ৰডাকশ্যন আৰু বানপানীৰ লগত কি সহ অৱস্থান কৰিব পাৰে সেইটো এটা ফেচিলিটি মানে আমি মানে যেটো পাইছো বিনা 11 তো সেইটো এটা সুবিধা আছে সেইকাৰণে বিনা 11 তো এটা ফাৰ্মাৰ বিলাকৰ যেটো 14 জনীয়া গ্ৰুপ আছে সিহঁতক আমি সেইটো দিয়া পৰামৰ্শ দিছো যে সেই জবতে সিহঁতে কিছু কৰিছে আৰু কিছু পেডি অলপ বেলেগ জাতৰো দি এটা আছে নথকা নহয় তে আপাতত ইহঁতে সেইটো নেক্সট ক্ৰপ যেটো হ'ব সেইটো বিনা 11 কাৰণে ইহঁতে এক্সক্লুসিভলি ইহঁতে সেইটো কৰিব আৰু মাছটো কিমান মিলিব ইয়াতে মাছটো এটা একচুয়ালি আমি তেনেকৈ দিছো মানে 2000 টা তেনেকৈ কৰি দিছো আৰু মানে এটা কিমান মানে 0.25 বিঘা ভূমিকা 2000 টা মাছ কি প্ৰজাতি মিলিব এটা মিৰ্কা এৰিব পাৰে আৰু আপোনাৰ কি কয় ৰহুটো এৰিব পাৰিব তেনেকুৱা ধৰণৰ প্ৰজাতি আমি 5টা প্ৰজাতি অকল যেটো আছে আপোনাৰ 4টা প্ৰজাতিৰ কাৰণে প্ৰিফাৰ কৰিব পাৰো আৰু এই কামটো কৰাৰ ফলত উৎপাদনটো কিমান বাঢ়িব আপোনালোকৰ হিচাপ মতে এইটো কৰিলে মুঠৰ ওপৰত উৎপাদন এনে জেনেৰেল যদি পাৰ হেক্টৰত মানে 1200-1300 কেজি হৈ আছিল এতিয়া মোটামুটি 3000 4000 কেজিৰ ওচৰত তেনেকুৱা ধৰণৰ 4000 মাছ কিমান পাব 4000 কেজি মান মাছৰ প্ৰডাকশ্যনটো হ'ব আৰু মানে একেটা ঠাইতে আপোনাৰ দুটা তেওঁ ফসল পাব আৰু লাভৰ পৰিমাণটো যথেষ্ট হ'ব লগতে ধানৰ পৰিমাণটো মানে যথেষ্ট পৰিমাণে বাঢ়িব আৰু ইয়াত আপোনাৰ কীটনাশক বা তৃণনাশক এইবোৰ দিব লগা হ'ব নেকি কীটনাশক তেনেকৈ আমি দিব দিয়া নাই এটো মানে পেডিৰ ক্ষেত্ৰত কীটনাশক আমি তেনেকৈ ইউজ কৰিব দিয়া নাই পেডি কাম ফিছকালচাৰৰ ক্ষেত্ৰত আমি যেতিয়া চুনটো আমি পণ্ডৰ ক্ষেত্ৰত ইউজ কৰিব দিছো চুন ইউৰিয়া এছএছপি এইটো আমি মানে পণ্ডৰ ক্ষেত্ৰত ইউজ কৰিব দিছো আৰু যেটো এমঅইল কেক আৰু ৰাইচ পলিশ এই দুটা মিশ্ৰণ কৰি পেলাই এইটো মাছৰ খাদ্য হিচাপে আমি কিছুমান ব্যৱহাৰ কৰিব দিছো হয় প্ৰকল্পটোৰ সফলতাৰ লগত জিলাখনৰ সমূহ বিষয়া কৰ্মচাৰী ওতঃপ্ৰোতভাৱে হৃদয়ৰ তাগিদাৰে সম্পৃক্ত এই ক্ষেত্ৰত সামাজিক দৃষ্টিকোণকো বিশেষ গুৰুত্ব প্ৰদান কৰা হয় প্ৰকল্পটোৰ ৰূপায়ণৰ আগতে বিভাগীয়ভাৱে অঞ্চলটিৰ সজাগতা সভা পাতি আঁচনিখন বিতংকৈ বুজাই দিয়া হয় পৰিৱেশ সংক্ৰান্তীয় দিশটো প্ৰকল্পটো ৰূপায়ণ কৰাৰ আগতে বিশেষ দৃষ্টিকোণেৰে চোৱা হয় এনে প্ৰসংগতে কিছু কথা পাতিছিলো জ্যেষ্ঠ মীন উন্নয়ন বিষয়া জয়ন্ত দাসৰ লগত সমন্বিত ধানৰ লগত মীন পালন
আপোনালোকে এই আঁচনিখন ৰূপায়ণ কৰি আছে এপাৰ্ট বা অসম কৃষি বাণিজ্য গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্পৰ অন্তৰ্গত আৰু গোৱালপাৰা জিলাত ইতিমধ্যে আঁচনিখন বিভিন্ন ঠাইত ৰূপায়িত হৈছে যথেষ্ট সফলভাৱে এই আঁচনিখনৰ পৰৱৰ্তী সময়ত আমি ফলাফল দেখিব পাইছোঁ আপোনাৰ পৰা মই জানিব বিচাৰিম ইয়াৰ মূল ধাৰণাটো কি ইয়াৰ মূল ধাৰণাটো আপোনাৰ এটাই কথা আমাৰ একেবাৰে যদি সহজ ভাষাত আমি ক'ব যাওঁ এজন মীন খেতিয়কে মীন পালক এজনে মানে ধৰক আগতে এটা উৎপাদন পাই আছিল এতিয়া আমি তেখেতে দুটাই উৎপাদন পাব মানে দুটা ইনকাম তেওঁ পাব পাৰে যিটো সমন্বিত ধাননি পথাৰত মীন পালন তেওঁ মাছৰ পৰাও এটা উৎপাদন পালে আৰু ধানৰ পৰাও এটা উৎপাদন পালে মানে ধৰক যে মাছৰ পৰা আপুনি উৎপাদন পালে বুলি ক'লে তাৰমানে এই পথাৰখনত আপোনালোকে মাছো মেলিব লাগিব হয় মাছ মেলিব লাগিব কি মাছ মেলিব আপোনালোকে সাধাৰণতে কি মাছ আমি সচৰাচৰ আমাৰ সংমিশ্ৰিত যিটো মীন পালনত আমাৰ ৰৌ ভকুৱা মিৰিকা এনেকুৱা ধৰণৰ মাছে দিয়া যায় উন্নতৰ ওপৰত মাছখিনি বেছিভাৱে পোষক হয় 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 সাধাৰণতে আপোনালোকে আমুৰ কাৰ্পৰ কথা বিশেষভাৱে কয় নেকি হয় হয় আমি জয়ন্তী ৰৌৰ কথা কওঁ আমুৰ কাৰ্পৰ কথা কওঁ এইবিলাক নতুন ভেৰাইটি এতিয়া আজিকালি কৃষকবিলাকে জনাটো দৰকাৰী হৈছে আমাৰ কিছু পৰিমাণে উপলব্ধ হৈছে এতিয়া পাব পৰাকৈ হৈছে ফাৰ্মাৰখিনিয়ে সংমিশ্ৰিত মীন পালনতো আপোনালোকে গ্ৰাছ কাপ মাছৰ কথাও কয় আমি সংমিশ্ৰিত মীন পালনত আমি 6টা প্ৰজাতিৰ কথাই কওঁ বিশেষকৈ বিদেশী মাছ আৰু আমাৰ ইণ্ডিয়ান যিটো মেজৰ কয় ভাৰতীয় কাপ মাছ আমি কওঁ কিন্তু ধাননি পথাৰত যিটো মীন পালন এই আঁচনিটোত আমি গ্ৰাছ কাপৰ কথাটো ক'ব নোৱাৰোঁ কাৰণ কিয় গ্ৰাছ কাপ নামটো এটা গ্ৰাছ কাপ মানে ঘাঁহটো খাই পেলাব ঘাঁহ বুলি ক'লে ধানৰ কথা আহি গ'ল গতিকে আমি সেইটো আমি ৰাইজক আমি উপদেশ নিদিওঁ মানে গ্ৰাছ কাপ মেলাৰ কথা কেতিয়াও ৰাইজক নকওঁ মানে এই মাছখিনি এটা উপৰঞ্চি উৎপাদন হিচাপে পাব নিশ্চয় হ'ব আৰু ধানৰ ক্ষেত্ৰতো বহুত সময়ত কীটনাশক বা তৃণনাশক এনেকুৱা ব্যৱহাৰ কৰিব লগা হয় ইয়াত কি হ'ব ইয়াত কিন্তু এটা কথা আছে আমি সেইটো আমি এজন মীন খেতিয়কক ক'ব এইকাৰণে নোৱাৰোঁ যিহেতু পুখুৰীটো ধাননি পথাৰৰ লগত সংলগ্ন হৈ আছে আমি যদি এগ্ৰিকালচাৰেল পেষ্টিচাইড বা কীটনাশক দৰৱ প্ৰয়োগ কৰোঁ তেতিয়াহ'লে কিন্তু আমাৰ তৃণনাশক প্ৰয়োগ কৰিব লগা পৰিস্থিতি নহয় তাৰমানে সেই মাছটোৱে সেই পোক পৰুৱাবিলাক খাই পেলাব গতিকে তেনেধৰণৰ আৰু নাই তেনেকৈ প্ৰয়োজন বোধ কৰা নাই এতিয়ালৈ আৰু আমি ৰাইজকো সেইটোৱে কওঁ মীন পালককো সেইটো কথা কওঁ আৰু তেখেতসকলেও প্ৰেক্টিকেলি গম পাইছে নিশ্চয় কৰি পেলাই তাৰমানে ইয়াত আপোনাৰ তুলনামূলকভাৱে যিটো আপোনাৰ পৰিচালনা বা পৌনিক খৰচ সেইটো যথেষ্ট কমি যায় আৰু উৎপাদনটো আপোনালোকে দুটা পাব আৰু এনেকুৱা হয় নেকি যে ধৰক অকল ধান কৰোঁতে যিটো উৎপাদন পাইছিল ধানৰ উৎপাদনটো বাঢ়ি যাব বা মাছৰ উৎপাদনটো বনাছ হিচাপে পাব এনেকুৱাও কথা হয় নেকি নিশ্চয় আছে আপোনাৰ ইয়াতে কথা এটা অলপ গুৰুত্বপূৰ্ণ আপুনি সুন্দৰ প্ৰশ্ন কৰিছে বিশেষকৈ ধাননি পথাৰত মীন পালনৰ এটা সুবিধা আছে সুবিধা কেনেকুৱা সুবিধা আছে বিশেষকৈ ধানৰ আমি গুৰিবিলাক মিকাই দিওঁ এতিয়া আমি মাছখিনি যেতিয়া মেলি দিলোঁ যেতিয়া বাৰিষা ধৰক বৰষুণৰ ৰেইনফল আহি গ'ল আহি পেলাই পানীখিনি ইনডেণ্টেড হ'ল গোটেই ধাননি পথাৰত পানীখিনি সিঁচৰিত হৈ গ'ল মাছখিনিয়ে ধাননি পথাৰত ঘূৰি ফুৰিলে সেই মাছখিনিয়ে নিজে নিজে আমাৰ ধাননি পথাৰখন মিকাই পেলালে গতিকে আমাৰ ধানৰ গুৰিখিনি ধুনীয়া এটা উৰ্বৰতাটো বৃদ্ধি পাই গ'ল আৰু মাটিৰ যিখিনি পোষক দ্ৰব্য সেইখিনি ওপৰৰ ফালে আহি গ'ল সেইখিনি মাছৰ খাদ্য হৈ গ'ল আৰু শেহতীয়াভাৱে যিটো ধৰক আপোনাৰ বিভিন্ন উন্নত প্ৰজাতিৰ ধান যেনে আপোনাৰ বানপানীৰ লগত সহ অৱস্থান কৰে বিনা 11 এনেকুৱা ধৰণৰ ধানবোৰ আপোনালোকে পোষকতা কৰিছে হয় হয় ক'ৰ পৰা আনে এই বীজবোৰ এইটো বীজ আমাৰ স্থানীয়ভাৱে পাব পাৰে নতুবা আমাৰ কৃষি বিভাগৰ লগত জড়িত হ'লেও নিশ্চয় পোৱা যায় এইটো কাৰণে কোনো অভাৱ নহয় আমি এনেধৰণে ক'ব পাৰোঁ যে যিসকল ব্যক্তিয়ে এনেধৰণৰ সমন্বিত পালন কৰিব বিচাৰে তেওঁলোকে যদি পৰৱৰ্তী সময়ত আপোনালোকৰ লগত যোগাযোগ কৰে আপোনালোকে কাৰিকৰীভাৱে তেওঁলোকক সদায় দিহা পৰামৰ্শ দিব সাজু আছে নিশ্চয় সমন্বিত ধান আৰু মীন পালন প্ৰকল্পটি ৰূপায়ণ কৰি হিতাধিকাৰীসকলো অত্যন্ত সুখী ইতিমধ্যে তেওঁলোকে কৰি থকা ধান খেতিৰ লগতে মাছ উৎপাদন কৰি সামগ্ৰিক আয় বৃদ্ধি কৰিব পাৰিব বুলি তেওঁলোক আশাবাদী তদুপৰি এই প্ৰকল্পৰ জৰিয়তে অসমৰ জলবায়ৱীয় পটভূমিত খাপ খোৱাকৈ উন্নত প্ৰজাতি বিনা 11 আদি সম্পৰ্কে বোধগম্য হৈ তেওঁলোক অত্যন্ত সমৃদ্ধ গোটটিৰ আন সদস্যসকলৰ অভিমত এনেধৰণৰ আপোনালোকে কল্যাণ সমন্বিত ধান আৰু মীন পালন গোটৰ জৰিয়তে অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্পৰ যিটো আঁচনি এই আঁচনি ৰূপায়ণ কৰি আছে নেকি হয় হয় আপোনালোকৰ ইয়াত মুঠতে কিমানজন সদস্য আছে গোটেই গোটটোত 14 জন আমি সদস্য 14 জন আছে আৰু আপোনালোকৰ সভাপতি সম্পাদক কোন হয় সভাপতি হ'ল আব্দুল বাৰী শিকদাৰ আৰু এই সেক্ৰেটাৰী সম্পাদক হ'ল ৰহিমা খাতুন এই যে আপোনালোকে কামখিনি কৰি আছে সকলোৱে একেলগে উমৈহতীয়াভাৱে আলোচনা কৰে নিশ্চয় নিশ্চয় মাজে সময়ে আপোনালোকৰ মাজত এটা আলোচনা বা সভা সমিতি হয় নেকি মাহে মাহে হয় স্যাৰ মাহে মাহে হয়
তাত মীন বিভাগৰ বিষয়া কৰ্মচাৰী সকলো আহে আহে তেওঁলোকে বুজাই দিয়ে কোনোবা টাইম মিটিঙতো সিহঁতে মাতে আমি যাওঁ নাইবা আমি মিটিং মাতিলে সিহঁতক মাতি দিওঁ আমি মোক কওকচোন আপোনালোকে কি কৰিব ইয়াত মানে যে আঁচনিখন কেনেকে ৰূপায়ণ কৰিব কাৰিকৰী দিশটো কেনেকুৱা ধৰণৰ কাৰিকৰী দিশটো ধৰক আমি প্ৰথমে আমি ধৰক চিভিল ৱৰ্কৰ কামখিনি কৰি লওঁ কি কৰিলে চিভিল ৱৰ্কছৰ কাম চিভিল ৱৰ্কছৰ পাতৰখিনি ৰিপেয়াৰিং মানে চবৰে ক্ষেত্ৰত কৰিছে কৰিছো গোটেই 14 জনৰ ক্ষেত্ৰত কৰিছে 14 জনৰে কৰিছো কৰি পেলাই আমি আৰু ধান দিছো মানে পেডি যিটো পেডি ৰুইছো আমি সকলোৱে কি জাতৰ ধান ৰুইছে B11 বিনা 11 আৰু বেলেগো আছে মানে বেছিভাগে বিনা 11 ৰুইছে বিনা 11 টো ক'ৰ পৰা নিছে আমি ধৰক সাধাৰণতে ডিলাৰতে পায় হোলচেলতে পায় মানে কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত যোগাযোগ কৰিছিল আমাৰ নিজৰে মাৰ্কুলা বজাৰত মোৰ ভাইটিৰ দোকান আছে কৃষি বিজ্ঞান কেন্দ্ৰৰ কথা কৈছো যোগাযোগ কৰিছিল নেকি নাই আমিতো সেনেকুৱা ডাইৰেক্ট কৰা নাই আমাৰ মীন বিভাগৰ যিসকল বিষয়া কৰ্মচাৰী তেওঁলোকে পৰামৰ্শ দিছে যে বিনা 11 ৰুব লাগে তাৰপিছত আপোনালোকে মাছ মেলিব বা মাছ মেলিছে মাছ আমি নিজে মেলিছে মানে ইয়াতে কিমান মাছ মেলিব লাগিব কিবা কৈছে নেকি কিবা পৰামৰ্শ ইয়াতে কৈছে মানে আপোনাৰ হেক্টৰত বা হিচাপে কিমান মাছ পেলাব লাগে কৈছে এটা মানে হিচাপ দি দিছে সেইমতে আপোনালোকে কৰিছে নহয় জানো আৰু মাছক কি খাব দিয়ে মাজে মাজে আপোনালোকে আমি খোল দিওঁ বেলেগ আৰু বৰ্তমান আৰু বেলেগ দানা আছে সেইবিলাক দিওঁ মানে আমাৰ মীন বিভাগৰ বিষয়ে যেনেকে পৰামৰ্শ দিয়ে তেনেকে দিয়ে তেওঁলোকে এখন তালিকা প্ৰস্তুত কৰি দিছে নেকি তালিকা দিছে সেই তালিকা মতে আপোনালোকে দি থাকে মানে কিমান মাছ থাকিলে কিমানখিনি দিব লাগে কিমান খাদ্য দিব লাগে সেই গোটেইখিনি হিচাপ কৰি দিছে মাজে মাজে চুনো দিব লগা হয় আৰু ইয়াত ধৰক আপোনালোকৰ যেনেকে বেলেগ ধান খেতিত কীটনাশক বা তৃণনাশক দিব লগা হয় সেইবোৰ ইয়াত দিব লগা হয় ইয়াতে দিলেতো ধৰক যদি মাছ আমাৰ পুখুৰীত পানীটো আহি যায় তেনেহ'লে অসুবিধা হ'ব কিন্তু দিব লগা পৰিস্থিতিয়ে নহয় আৰু হ'লে আজিকালি এনেকুৱা মেডিচিন আছে ছাৰ সেইটো মেডিচিন দিলে হাড় থকা বস্তু নমৰে সেইটো আমি দিব পাৰো মানে ধৰক আপোনালোকে ইয়াত যিখিনি কাম কৰি আছে তাত কোনো কীটনাশক সাধাৰণতে দিব লগা নহয় এই কামটো কৰাৰ ফলত আপোনালোকৰ কি লাভৱান হ'ম বুলি ভাবিছে লাভৱান মানে আমি দুফালে লাভৱান মানে ধানত আমি ধান পাই আছো ধানৰ প্ৰডাকশ্যনটো পাই আছো যিটো আমি ধৰক আপোনাৰ এই বিনা 11 যিটো আমি সেইটো প্ৰডাকশ্যনটো বেছি 25-30 মান কৰি আমি বিঘা প্ৰতি পাই আছো তাৰপিছত আমি মাছো পাই আছো কিবা মানে কিছু মানে ধৰক খাদ্য দিয়াতে আমাৰ সুবিধা ধৰক আমি কিছুমান অলপখিনি ৰুইছোঁ মাছৰ কাৰণে বাকীখিনি ধৰক আমি কাটিবৰ কাৰণে ৰুইছোঁ সেইখিনি আমাৰ মাছৰ খাদ্য হৈ যায় কিছুমান সমন্বিত ধান আৰু মীন পালন অতি সময় উপযোগী আৰু বাস্তৱিক সিদ্ধান্ত অসমৰ কৃষিজীৱী জনসাধাৰণে এই পদ্ধতিটি গ্ৰহণ কৰি আৰ্থিক লাভৱান হোৱাৰ লগতে আগবাঢ়ি অহাৰ সময় সমাগত অধিক বিৱৰণ আৰু যাৱতীয় সহযোগিতাৰ বাবে নিকটৱৰ্তী মীন উন্নয়ন বিষয়া জিলা মীন উন্নয়ন বিষয়া মহকুমা মীন উন্নয়ন বিষয়া বা অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্পৰ পৰামৰ্শদাতাৰ লগত যোগাযোগ কৰিব পাৰিব ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায় পাম অইলৰ উৎপাদন হ'ব পাৰে
এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়'ফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ্ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানামাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भागीदारी प्राथमिकता हमारी। इस अभियान के दौरान देश भर से किसानों के वीडियो आमंत्रित। प्रगतिशील भारत के 75 साल और किसानों के गौरवशाली इतिहास और उनकी उपलब्धियों का प्रदर्शन किसान वीडियो प्रतियोगिता द्वारा। कृषि मंत्रालय द्वारा वीडियो प्रतियोगिता का आयोजन 3 श्रेणियों में। पहला, किसानों और उनकी आय में वृद्धि की सफलता की कहानियां। दूसरा, किसानों द्वारा अपनाई गई नवीन पद्धतियों के परिणाम स्वरूप प्राप्त उच्च उत्पादकता। तीसरा, किसानों को कृषि मंत्रालय की योजनाओं द्वारा प्राप्त लाभ। वीडियो भेजने की तिथि 15 जून 2022 से 8 जुलाई 2022 तक। पहला पुरस्कार 11,000, दूसरा पुरस्कार 5,000, तीसरा पुरस्कार 3,000। सभी प्रतिभागियों को मिलेगा प्रमाण पत्र। इच्छुक किसान अपने वीडियो किसी एक या सभी श्रेणियों में भेज सकते हैं। कृषि गतिविधियों को प्रोत्साहन हेतु कृषि मंत्रालय द्वारा आयोजित किसान वीडियो प्रतियोगिता में अधिक से अधिक संख्या में भाग लें और आयोजन को सफल बनाएं। किसान भाइयों गांठ बांध लो, गांठ बांध लो। बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो। मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ। जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो। इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।